পুৱাৰেজাক বৰষুণতে মহানগৰ পৰ্যবেক্ষিত হল মহাসাগৰলৈ গুৱাহাটীৰ বিভিন্ন স্থানত পুনৰ ভয়ংকৰ কৃত্ৰিম বান পানীৰ তলত সদাব্যস্ত মনিৰাম দেৱান পথ বামুনী মৈদাম চানমাৰীকে ধৰি বহু অঞ্চলত পুনৰ কৃত্ৰিম বান পৰিলক্ষিত হৈছে পুৱাই বিদ্যালয় কাৰ্যালয়লৈ ওলাহি এক প্ৰকাৰ মহানগৰীকৰ এতিয়া হাহাকাৰ অৱস্থা আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো যোৱা কিছুদিনত হৈ থকা বৰষুণৰ পৰিণতিত গুৱাহাটীৰ বিভিন্ন প্ৰান্ত কি ধৰণে বুৰিছিল সেই কথা সকলোৱে জানে কালি সন্ধিয়ালৈ পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল কিন্তু আজি পুনৰ এজাক বৰষুণ অহাৰ পিছত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত একেই ছবি পৰিলক্ষিত হৈছে পুনৰ মহানগৰীকৰ মাজত হাহাকাৰ অৱস্থা বামুনী মৈদাম চানমাৰীকে ধৰি বিস্তীৰ্ণ অঞ্চল পুনৰ কৃত্ৰিম বানত বুৰ গৈছে আমি হেউটিয়া কথাখিনি জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সাংবাদিক ইমৰান হুছেইনৰ সৈতে ইমৰান এই মুহূৰ্তত গুৱাহাটী মহানগৰীত কোট কি ধৰণৰ পৰিস্থিতি কৃত্ৰিম বান লৈ কি ধৰণৰ বিভীষিকা বা মহানগৰীকৰ কি ধৰণৰ এক হাহাকাৰ পৰিস্থিতি সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিছো ইমৰান মনীষা চাওক আসলতে কৈ থাকিলে ওৰকে নপৰে কৃত্ৰিম বানপানী বিভীষিকাৰ কথা সেই একেবাৰে দৃশ্য একেবাৰে পৰিৱেশ একেই মহানগৰ একেই অঞ্চল তেনে ক্ষেত্ৰত আজি পুৱাৰে পৰা দি থকা যি নেৰানেপেৰা বৰষুণৰ ফলত এই বিভীষিকাময় পৰিৱেশ এয়া ৰুক্মিণী গাঁৱত আমি উপস্থিত আছোঁ ৰুক্মিণী গাঁৱৰ বহুকেইটা উপপথ এতিয়া সম্পূৰ্ণৰূপে জলমগ্ন বিভিন্ন লোকৰ বাসগৃহত পানীৰে উপচি পৰা দেখা পোৱা গৈছে সমান্তৰালভাৱে আপুনি উল্লেখ কৰিছে আমি যদি পশ্চিম ফালে চাওঁ বা উত্তৰ ফালৰ অংশ কিছুমান চাওঁ যেনেধৰণৰ চানমাৰী বামুনী মৈদাম তাৰ অনুৰূপ ধৰণে উজান বজাৰ কিছু বিস্তীৰ্ণ অঞ্চল তাৰ অনুৰূপ ধৰণে হাতীগাঁও তাৰ সমান্তৰালভাৱে মালিগাঁও তেনেধৰণৰ অঞ্চলসমূহতো এই একেই পৰিৱেশৰ উদ্ভৱ হোৱা দেখা পোৱা গৈছে ৰুক্মিণী গাঁৱতো এই পানীৰ প্ৰকোপ এয়া চাওক আচলতে পুৱাই যি ধৰণৰ বৰষুণ দিছিল কিছু পৰিমাণে বৰষুণ দিছিল অতিমাত্ৰাও নহয় তেনে ক্ষেত্ৰত এই বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে এইখিনি সময়ছোৱাত আছোঁ আমি ৰুক্মিণী গাঁৱত এই তথ্যব অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেইদিনমান পূৰ্বে একে অনুৰূপ দৃশ্য দেখিবলৈ পোৱা গৈছিল মাত্ৰ এদিন পূৰ্বে আমি যদি কওঁ পৰহিৰ দিনটোত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা পোৱা গৈছিল কাইলি অলপ বতৰৰ যি ফৰকাল হৈছিল বতৰ কিছু খাম কাটিছিল তেনে ক্ষেত্ৰত কালি তেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল লাহে পৰিৱেশ কিছু ভালৰ ফালে উন্নীত হৈছিল কিন্তু আজি পুৱাৰে পৰা দি থকা যি মুখলধাৰ বৰষুণৰ ফলত এনেধৰণৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰ আমি যদি কওঁ এইখিনি সময়ছোৱাত জলবন্দী হৈ থকা দেখা পোৱা গৈছে ইয়াৰে ৰুক্মিণী গাঁৱৰ বৃহত্তৰ অঞ্চলবাসী আমি ক'ব বিচাৰিছোঁ এই অঞ্চলটো এটা আভিজাত্য অঞ্চল আমি যদি কওঁ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ আমলৰ পৰিবহণ মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ নিজা বাসগৃহ তাৰ অনুৰূপ ধৰণে এইখিনি সময়ছোৱাৰ যি বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ এগৰাকী আমোলা অগপ মন্ত্ৰী কেশৱ মহন্তৰ ঘৰ ইয়াতে তেনে ক্ষেত্ৰত বহু সমান্তৰালভাৱে অন্যান্য কিছু আমোলাৰো ঘৰ ইয়াতে যিসকল মন্ত্ৰী তেওঁলোকৰতো ঘৰ ইয়াতে কিন্তু তেওঁলোকে এনেধৰণৰ পানী গছকি অহা যোৱা কৰা দেখা পোৱা যায় কিন্তু ইমানৰ পিছতো আজি পৰ্যন্ত এই কৃত্ৰিম বানপানী ৰোধৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বিশেষকৈ এই ৰুক্মিণী গাঁও অঞ্চলত তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই অঞ্চলটোত শেহতীয়া যি কৃত্ৰিম বানপানীৰ বিভীষিকা সেই বিভীষিকা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ আহিছিল শেহতীয়াভাৱে যি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী লাভ কৰা জয়ন্ত মল্ল বৰুৱা তেখেতে নিজে আহিছিল স্কুটি চলাই আহিছিল আহি পুংখানুপুংখানুভাৱে তেখেতে তদাৰক কৰিছিল এই সমগ্ৰ পৰিৱেশ পৰিস্থিতিৰ কিন্তু ইয়াৰ যি সমাধান সূত্ৰ এতিয়ালৈকে ওলোৱা নাই বানপানী আহিলে কিছু জনপ্ৰতিনিধি কাষ চাপে কিন্তু কাষ চাপিলেও কি হ'ব আচলতে ইয়াৰ সমাধান কেতিয়া হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে প্ৰত্যাহ্বান হোৱা দেখা পোৱা গৈছে এয়া অঞ্চলবাসী আপোনালোকে চাওক এবাৰ প্ৰত্যক্ষ কৰক এক প্ৰকাৰ তেওঁলোকে এইখিনি সময়ছোৱাত ক'ৰবাত যদি যাবলগীয়া হয় তেওঁলোকে যাব নোৱাৰাৰ অৱস্থা আৰু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈছে যিগৰাকী সাংসদ গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি তেওঁক জনপ্ৰতিনিধি হিচাপে ৰাইজে নিৰ্বাচন কৰিছে গুৱাহাটীবাসীয়ে নিৰ্বাচন কৰিছে সাংসদ এগৰাকীৰ কৰ্তব্য এইখিনি সময়ছোৱাত বিভীষিকাময় পৰিৱেশৰ সময়ছোৱাত এইসকল লোকৰ কাষ চাপাৰ তেওঁলোকৰ মাত মতাৰ তেওঁলোকৰ ওচৰত এক প্ৰকাৰ খুটপুচ কৰাটো প্ৰয়োজন আচলতে কেনেধৰণে তেওঁলোকে দিন কটাইছে বা এই অঞ্চলটোৰ যি কৃত্ৰিম বানপানীৰ পৰা প্ৰতিৰোধৰ উপায়সমূহ কি সেইগৰাকী সাংসদে জনাটো দৰকাৰ তেওঁলোকৰ ওচৰত কাষ চাপাৰো দৰকাৰ কিন্তু আমি যদি চাওঁ এইখিনি সময়ছোৱাত খুদ সাংসদগৰাকী বিজুলী কলিতা মেধি ৰুক্মিণী গাঁওবাসীৰ ওচৰত নাই তেনে ক্ষেত্ৰত তেওঁ এই মুহূৰ্তত ক'ত আছে কি কৰিছে এই গুৱাহাটীত এনেধৰণৰ জলপ্ৰলয় হৈছে আচলতে ৰাইজৰ কাষ চপাৰ পৰিৱৰ্তে তেওঁ ক'ত অন্তৰ্ধান হৈছে সেইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে প্ৰত্যাহ্বান হোৱা দেখা পোৱা গৈছে বহু অঞ্চলবাসীৰ খুব আছে আচলতে সাংসদগৰাকীৰ ক্ষেত্ৰত কাৰণ গুৱাহাটীৰ এটা সন্মানজনক সমষ্টি আমি সকলোৱে জানো তেনে ক্ষেত্ৰত গুৱাহাটীৰ সাংসদগৰাকীৰ এইখিনি সময়ছোৱাত তেওঁৰ যি নিলিপ্ততা
তেওঁৰ যি ভূমিকা ইয়াতে নাই তেনে ক্ষেত্ৰত এক প্ৰকাৰ আমি যদি কওঁ এই অঞ্চলবাসীয়ে বিজুলী কলিতা মেধিৰ যি জনপ্ৰতিনিধিৰ যি দায়িত্ব সেই দায়িত্বক তেওঁলোকে সহজভাৱে গ্ৰহণ কৰিব পাৰে এজন ব্যক্তি আছে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এনেধৰণৰ পৰিৱেশ আপোনালোকে দেখাই পাই থাকে দেখাই পাই থাকোঁ অলপ বৰষুণ পৰিলে মানে বহুত পানী হৈ যায় আমি ৰুমত থাকিব নোৱাৰোঁ এনেকৈ হৈ যায় ৰুমত পানী উঠি যায় কি কৰিম এতিয়া ৰেগুলাৰ পানী হৈ থাকে অলপ বৰষুণ দিলে 10 মিনিট দিলেই পানী হৈ থাকে আমি কেনেকৈ কাম কৰোঁ কেনেকৈ থাকোঁ কেনেকৈ খাওঁ এই ক্ষেত্ৰত যিসকল আমোলা আছে আচলতে যিসকল মিনিষ্টাৰ পৰ্যায়ৰ মানুহ আছে বা মেয়ৰ জনপ্ৰতিনিধি চৰকাৰী মানুহ তেওঁলোক আহিছেনে নাই অহা নাই চোৱাও নাই আমি কি কৰি আছোঁ কি খাই আছোঁ নাখাওঁ এইবিলাক নকয় একো নাহে আমি এনেকৈ আৰু আছোঁ আৰু সাংসদ এগৰাকী আছে বিজুলী কলিতা মেধি গুৱাহাটীৰ সাংসদ তেওঁতো অহা নাই নাই কি ক'ব তেখেতৰ যি এইখিনি সময়ছোৱাত তেওঁৰ ভূমিকা তেওঁ যিটো থাকিব লাগিছিলে কাষ চাপিব লাগিছিলে সোধপোছ কৰিব লাগিছিল আহিব লাগিছিল কিন্তু অহা নাই কি ক'ম এতিয়া নিশ্চয়কৈ আচলতে সকলোৰে মনত এটাই ক্ষোভ আচলতে জনপ্ৰতিনিধিগৰাকী ক'ত বিজুলী কলিতা মেধি ক'ত হয়তো বিজুলী ঢেৰেকনি মাৰিলে আমি আকাশত দেখা পাওঁ কিন্তু পাতলতে থাকি পৃথিৱীতে থাকি অৰ্থাৎ পাতলতে থাকি আজি পৰ্যন্ত নিৰুদ্দেশ হৈ আছে বিজুলী কলিতা মেধি সেই কথাকে তেওঁলোকে কোৱা পৰিলক্ষিত হৈছে আমিও ক'ব বিচাৰিছোঁ আচলতে এইখিনি সময়ছোৱাত সাংসদগৰাকীৰ যি উপস্থিতি সকলোৱে মনে প্ৰাণে কামনা কৰা পৰিলক্ষিত হয় সহযোগী ৰীতি শইকীয়া আছে তেখেতে দেখুৱাই আছে চাওক কেইবাখনো দোকান আছে ইয়াতে এই বাইলেণ্ডটোৰ ভিতৰত দোকানসমূহৰ ভিতৰত পানীৰে পৰিপূৰ্ণ হৈছে পানী উপচি পৰা দেখা পোৱা গৈছে তেনেকৈ হয়তো জীৱন সংগ্ৰামত ব্ৰতী হৈ আছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী কিছুসংখ্যক গ্ৰাহকো আমি দেখিবলৈ পাইছোঁ আচলতে চাওক একাঠু পৰ্যন্ত পানী তেওঁলোকে হয়তো নাহিলে নহয় কাৰণে আহিবলৈ বাধ্য হৈছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ স্মাৰ্ট চিটিৰ উন্নয়নৰ নামৰ যি প্ৰকৃত স্বৰূপ সেই প্ৰকৃত স্বৰূপটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপুনি ক'ত গৈছিলে দাদা এতিয়া মই দেশিকাল হৈ আছোঁ ভাড়া মাৰি আছোঁ ভিতৰৰ ফালে কিমান পানী আছে পানী ইমানেই এনেকৈ পানী এনেকৈ ভাড়া মাৰি আছে ভাড়া মাৰি আছোঁ উপায়টো নাই উপায় নাই বহুত ঠাই ডুবি আছে ন ভিতৰত বহুত জেগাত ঠাই ডুবি আছে খালি এইটোত ৰাস্তাতে পানী আছে আৰু অলপ মানে এইফালে গলিটোত আছে আৰু এইটো গলিটোত আছে পানী এইবিলাক পানী আপোনালোকে এতিয়া দেখিছেনে আগৰ পৰাই হয় পানীটো আগৰ পৰাই হৈ আছে দেখোন এইটো পানী সেইটোৰ কাৰণেতো ৰাস্তাবিলাক চব বনালে তথাপিও সেই একে হ'ল কথাটো এতিয়া নাওমান বৰষুণ হ'লেই পানী হৈ যায় আগৰ থেকে এতিয়া আৰু বেছিকৈ পানী হয় আগত এনেকৈ নাছিলে আচলতে মনীষা চাওক ৰাস্তা বনাই বিভিন্ন উপপথৰ মেৰামতি কৰে মেৰামতিৰ নামত আচলতে হৈছে কি যদি মেৰামতি কৰিছে ঠিকেই আছে উন্নয়ন কৰিছে ঠিকেই আছে কিন্তু উন্নয়নৰ যিটো ফলপ্ৰসূ ছাকচেছফুল সেই ফলপ্ৰসূটো ক'ত গ'ল এতিয়া কিয় ভৰসা কৰিব নোৱাৰে যে বৰষুণ দিলেই পানী নহয় এই প্ৰক্ৰিয়াটো গুৱাহাটী মহানগৰীৰ মাজত ভৰসাটো বা বিশ্বাসটো কিয় নোহোৱা হ'ল উন্নয়ন হৈছে এইটো সঁচা কথা সেয়া আমিও সহযোগ কৰিছোঁ